Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা আমাৰ ইউটিউব চেনেল দ্য লাৰ্ণিং ট্ৰী। আজি 24 তাৰিখ। আজি তোমালোকৰ আগলৈ লৈ আহিছোঁ মই ইংৰাজী গ্ৰামাৰৰ টেন্স। টেন্স মানে কি? তুমি ক'ব পাৰা টেন্স ইজ এ চেন্স অফ টাইম। এটা সময়ৰ যিটো চেন্স সেইটোৱে হ'ল টেন্স। কিন্তু গ্ৰামাৰত যদি তুমি কোৱা, গ্ৰামাৰৰ লেংগুৱেজত যদি তুমি কোৱা টেন্সটো অসমীয়াত যিটো কাল বুলি কয়, আৰু যদি তোমাক মই বুজাওঁ সঠিক ৰূপত, তেতিয়াহ'লে টেন্স হ'ব ভাৰ্বৰ বিভিন্ন ৰূপ। ভাৰ্বৰ বিভিন্ন ৰূপেই হৈছে টেন্স। তাৰমানে ভাৰ্ব মানে তোমালোকে জানানে? পদ পাইছা নহয়, তোমালোকক মই লাষ্ট ক্লাছত কৈছিলোঁ ক্ৰিয়াপদ, নহয় জানো? পাৰ্টছ অফ স্পীচৰ বিষয়ে তোমালোকক লাষ্ট ক্লাছত অলপমান আভাস এটা দিছিলোঁ। তোমালোকে যদি লাষ্ট এপিছডটো চাইছা, ক্ৰিয়াপদ, ক্ৰিয়াপদে কৰা বুজায়, নহয় জানো? গতিকে সেই ভাৰ্ববিলাকেই টেন্সটো ডিফাইন কৰে। তেনেহ'লে টেন্স কি প্ৰকাৰ আছে? তোমালোকে মই অসমীয়াৰ পৰা আৰম্ভ কৰিছোঁ, অসমীয়া মাধ্যমৰ পৰা বুজাইছোঁ। অসমীয়াত কাল বুলি কয়। কাল কি আছে? বৰ্তমান কাল আছে, মানে এতিয়া বৰ্তমান যিটো ঘটি আছে, মই তোমালোকৰ লগত কথা পাতি আছোঁ, বৰ্তমান চলি আছে ঘটনাটো, গতিকে সেইটো বৰ্তমান কাল। তাৰমানে ইংৰাজীত সেইটোকে ক'ব প্ৰেজেণ্ট টেন্স। পাষ্ট, মই এইমাত্ৰ কৈ গ'লো কথাটো অলপ আগতে, অতীত, সেইটো হ'ব পাষ্ট, অতীতৰ ঘটনা। আৰু মই কাইলৈ ক্লাছ কৰাম তোমালোকক, আমাৰ চেনেলত তোমালোকে কাইলৈ চাবা, সেইটো হ'ব ফিউচাৰ, ভৱিষ্যত, নহয় জানো? প্ৰতিটো টেন্সৰে চাৰিটাকৈ ভাগ আছে। প্ৰেজেণ্টেই হওক সি, পাষ্টেই হওক সি, ফিউচাৰে হওক, প্ৰথম ভাগটো হৈছে ইনডেফিনিট, বা এইটোকে চিম্পল বুলিও কয়। আৰু ২ নম্বৰ ভাগটো হৈছে কণ্টিনিউৱাছ, মানে চলি থকা বুজোৱা যিটো। ৩ নম্বৰ ভাগটো হৈছে পাৰফেক্ট। আৰু ৪ নম্বৰ ভাগটো আৰু শেহতীয়া ভাগটো হৈছে পাৰফেক্ট কণ্টিনিউৱাছ। পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক আছে? এতিয়া তোমালোকে গম পালা ৪টা ভাগ আছে, কিন্তু প্ৰতিটো টেন্সৰে 4টাকৈ ভাগ আছে। যেনেকৈ প্ৰেজেণ্টৰ ক্ষেত্ৰত হ'লে প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ পাষ্ট হ'লে পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ফিউচাৰ হ'লে ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট বা ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া গোটেইখিনি টেন্স মই এটা ক্লাছতে তোমালোকক বুজোৱা সম্ভৱ নহয়, ডিটেইলছত যাব লাগিব, কাৰণ টেন্স নজনাকৈ তোমালোকে বাক্যৰ চেণ্টেন্স পেটাৰ্ণ তোমালোকে গঠন কৰিব নোৱাৰা, বাক্য সাজিব নোৱাৰা। টেন্স আমাৰ গ্ৰামাৰত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বিষয়, গুৰুত্বপূৰ্ণ, নহয় জানো? গতিকে আজি মই তোমালোকক ভালদৰে বুজাম প্ৰেজেণ্ট টেন্সৰ এই 4টা ভাগৰ বিষয়ে। এতিয়া আমি আহিছোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্সলৈ। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা চেণ্টেন্সৰ পেটাৰ্ণ থাকে। এতিয়া প্ৰথম যিটো চিম্পল চেণ্টেন্সৰ পেটাৰ্ণ, সেইটো হ'ল এছ প্লাছ ভাৰ্ব। ভাৰ্বত এছ হ'ব, নহ'লে ইএছ হ'ব। এতিয়া আহিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ। প্ৰেজেণ্টটো জানাই বৰ্তমান কাল, বৰ্তমান চলি থকা ঘটনা, আৰু কণ্টিনিউৱাছ মানে বৰ্তমান হৈ আছে, ঘটি আছে ঘটনাটো। ছাবজেক্ট হ'ব এজ ইউজুৱেল, ভাৰ্ব হ'ব, কিন্তু ভাৰ্বৰ লগত আইএনজি যোগ হ'ব। কিন্তু কথাটো হ'ল ছাবজেক্টৰ পিছতেই ভাৰ্বৰ লগত আইএনজি যোগ হ'ব জানো? নহয়, সেইকাৰণে ছাবজেক্টৰ পিছত আহিব এম, নহ'লে ইজ, নহ'লে আৰ। ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব আইএনজি। তাৰপিছত অবজেক্ট বহোৱা, কমপ্লিমেণ্ট বহোৱা, এডজাংক্ট বহোৱা, দুটা অবজেক্ট বহোৱা, সেইটো পৰৱৰ্তী সময়ত হ'বগৈ। মুঠতে মনত ৰাখিবলগীয়া কথা হ'ল ছাবজেক্টৰ ঠিক পিছতেই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এম বহিব, ইজ বহিব, আৰ বহিব, আৰু ভাৰ্বৰ লগত আইএনজি যোগ হ'ব। ভাৰ্বৰ লগত আইএনজি কেনেকৈ যোগ হয় তোমালোকে গম পাইছা? মই গ' ভাৰ্বটোৰ কথা কৈ আছিলোঁ, গতিকে গ'ৰ লগত আইএনজি যোগ হ'ব। কাম ভাৰ্বটোৰ কথা কৈ আছিলোঁ, এতিয়া কাম শব্দটো যদি তুমি আইএনজি যোগ কৰা কি হ'ব? কামিং হ'ব। কিন্তু কথাটো হ'ল কামিং হওঁতে ইটো উঠি আইএনজি যোগ হৈ যাব। যেনেকৈ গ'ৰ লগত ইএছ যোগ হৈছিলে,
কামৰ লগত এছ এ যোগ হৈছিলে ঠিক তেনেকৈ এতিয়া গ'ৰ লগত আই এন জি যোগ হ'ব ডাইৰেক্টলি কিন্তু কামৰ লগত আই এন জি যোগ হওঁতে ইটো নাইকিয়া হৈ যাব এতিয়া মন কৰিবলগীয়া কথাটো হৈছে সেই চাৰ্টখন আকৌ আমি বুজিব লাগিব সেই চাৰ্টখনত আমি যেনেকৈ কৰিছিলোঁ তেতিয়া আই গো উই গো ঠিক তেনেকৈ ইয়াতে আইৰ লগত এম গোয়িং হ'ব আই এম গোয়িং তেনেকৈ উইৰ লগত কি হ'ব উই আৰ গোয়িং হ'ব ঠিক তেনেকৈ থাৰ্ড সেকেন্ড পাৰসন সিঙ্গুলাৰ বা প্লুৰেল দুটাতে ইউ এ হ'ব ইউ আৰ গোয়িং হ'ব আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰত হি she it this that যি হয় সিহঁত তেওঁলোকৰ লগত হ'ব is going হ'ব is এইটো কাৰণে হ'ব কাৰণ সেইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ আছিলে আইৰ লগত এম এ হ'ব কাৰণ সেইটো ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নম্বৰ আছিলে ইউ সেকেন্ড পাৰসন সিঙ্গুলাৰ নম্বৰে হওক বা সেকেন্ড পাৰসন প্লুৰেল নম্বৰে হওক সদায় আৰ এ হ'ব তাৰ লগত উই টু ফাৰ্স্ট পাৰসন প্লুৰেল নম্বৰ আছিলে গতিকে উইৰ লগত আৰ হ'ব নহয় জানো এতিয়া বাকি থাকিলে কি থাৰ্ড পাৰসন প্লুৰেল নম্বৰ কি হ'ব এতিয়া হ'ব দে আৰ গোয়িং দেৰ লগত আৰ হ'ব তাৰ পিছত গোয়িং হ'ব সেই কাৰণে কৈছিলো মই সাবজেক্ট প্লাস এম হ'ব অবলিক ইজ হ'ব নহলে আৰ হ'ব তাৰ পিছত ভাৰ্বৰ লগত আইএনজি যোগ হ'ব দুটা টেন্সৰ ভাগৰ বিষয়ে আলোচনা কৰিলো প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট আৰু প্ৰেজেন্ট কন্টিনিউয়াস এতিয়া 3 নম্বৰটোলৈ আহিছো প্ৰেজেন্ট কি আছিল বাৰু পাৰফেক্ট এটা প্ৰেজেন্ট পাৰফেক্টটো কেনেকুৱা সময় বুজাব বাৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সটো হ'ব এনেকুৱা সময় বস্তুটো জাস্ট হৈ গৈছে এই মাত্ৰ হৈ গৈছে এই মাত্ৰ আহি পাইছে তেতিয়া হলে তেনেকুৱা উদাহৰণ এটা দিওঁ তোমালোকক he has arrived recently or যদি মই recently টো নিদিও he has just arrived তেওঁ মাত্ৰ উপস্থিত হৈছে arrive মানে উপস্থিত হোৱা প্যাটাৰ্নটো হ'ব এনেকুৱা সাবজেক্ট প্লাস have হ'ব নহলে has হ'ব পাৰে যোগ ভার্ব pp মানে কি এতিয়া past participle এটা নতুন বস্তু আহিলে এতিয়া ভাৰ্বৰ past participle বুলি এটা ফৰ্ম আছে ভাৰ্বৰ তিনিটা ৰূপ থাকে প্ৰেজেন্ট ফৰ্ম past ফৰ্ম আৰু past participle ফৰ্ম এখন চাৰ্ট আছে তোমালোকৰ গ্ৰামাৰ কিতাপ নিশ্চয় আছে গ্ৰামাৰ কিতাপ নাই যদি তোমালোকে লৈ লবা গ্ৰামাৰ কিতাপত টেন্সৰ যেটো ভাগ আছে টেন্সৰ লেসনটো তোমালোকে নিশ্চয় এখন লিষ্ট পাবা সেই গোটেই লিষ্টত থকা গোটেই ভাৰ্ববোৰ বহুত প্ৰয়োজনীয় সেই ভাৰ্বৰ এই তিনিটা ৰূপ তোমালোকে মুখস্থ কৰি ল'ব পাৰিলে ভাল হ'ব বুজাত আৰু সহজ হ'ব গতিকে সেই ভাৰ্ব পাষ্ট পাৰ্টিচিপলৰ কথাটো মই কৈছো যে মই মাত্ৰ লিখিছিলো সেন্টেন্সটো he has arrived he has arrived এটা he to হ'ব সাবজেক্ট has to ইয়াত মই লিখিছো যে have হ'ব নহলে has হ'ব এটো হ'ব ইয়াত he লগত আৰু arrived যেটো হৈছে arrived হ'ব ভাৰ্বৰ past participle এটা he লগত has হ'ল কিন্তু have কিয় নহল সেইখিনিৰ কাৰণে এখন লিষ্ট আছে মই তোমালোকক কৈছিলো যে 12খন লিষ্ট আছে এতিয়া 12খন লিষ্টৰ 3 নম্বৰ লিষ্টখনলৈ আহিছো ফাৰ্স্ট পাৰসন আছিল তোমাৰ I লগত হ'ব have তাত তোমাৰ ভাৰ্ব past participle লাগিলে তুমি এটো জি ভাৰ্বে নিদিয়া ধৰিলো এটা ভাৰ্ব দি মই বুজাই দিছো go ভাৰ্বৰ যেটো past participle form সেইটো হল gone g o n e I have gone ঠিক তেনেকৈ ফাৰ্স্ট পাৰসন প্লুৰেল নম্বৰটো we have gone হ'ব উইৰ লগতো have হ'ব আইৰ লগতো have হ'ব মন কৰিবা কথাটো সেকেন্ড পাৰসন সিঙ্গুলাৰ হওক বা প্লুৰেল হওক দুইটা ক্ষেত্ৰতে you have হ'ব ইয়াতো you have হ'ব আৰু gone টো লাগিব এটো ভাৰ্বৰ past participle form আছে আমি go ভাৰ্বৰ ক্ষেত্ৰত দেখুৱাইছো দেই এতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰৰ ক্ষেত্ৰটো কিন্তু have হ'ব লাগিছিল যদি have নহয় তেতিয়া হ'ব he বা she he it এই গোটেইবোৰৰ লগত
has হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰটো বহুত হাইলাইটেড বুলি মই তোমালোকক ইতিমধ্যে কৈ উঠিছো যেনেকৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ চাৰখনত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰটোত ভাৰ্বৰ লগত s বা es যোগ হৈছিল ঠিক তেনেকৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত ভাৰ্বৰ আগত has হে হ'ব have নহ'ব এইটো এটা স্পেশাল কেস has গন হ'ব আৰু থাৰ্ড পাৰসন প্লুৰাল নাম্বাৰৰ ক্ষেত্ৰত আকৌ সেই have গনে হ'বগৈ যেনেকৈ ডে ধৰি লোৱা মই গোটেইটা লিখা নাই ডে বা ডোজ দিজ এইবিলাক মই লিখি থকা নাই ডে হেভ গন তেওঁলোক ইতিমধ্যে গৈছে বা তেওঁলোক গ'ল এতিয়া আমি টেন্সৰ শেষৰ ভাগটোলৈ আহিছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এটা পাৰফেক্ট কন্টিনিউয়াছ বস্তুটো তোমালোকে বুজিব লাগিব এইটো যদি প্ৰেজেন্টৰ ক্ষেত্ৰত হয় তুমি বহু সময় ধৰি এটা কাম কৰি আছা ধৰি লোৱা তুমি বহু সময় ধৰি পঢ়ি আছা সেইটো তুমি বুজাবলগীয়া হলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব লাগিব মই তোমালোকক বহু সময় ধৰি ক্লাছ কৰাই আছো এতিয়া ধৰি লোৱা সেইটোকে মই তোমালোকক লিখিছো I have been teaching for a long time মই বহু সময় ধৰি তোমালোকক পঢ়াই আছো তোমালোকক বুলি মই ইয়াত কৈছো বুলি লিখি দিয়া নাই গতিকে এই বস্তুটো এই টেন্সটোই হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এতিয়া I টো হ'ব তোমাৰ ইয়াত সাবজেক্ট যোগ have বা has থাকিব আগতে যেনেকৈ পাৰফেক্ট টেন্সত আছিলে কাৰণ এইটো পাৰফেক্ট টেন্সই কিন্তু পাৰফেক্ট কন্টিনিউয়াছ টেন্স সেই কাৰণে ইয়াৰ লগত আহিব been আৰু তাৰ পিছত পাৰফেক্ট টেন্সত আহিছিলে ভাৰ্ব পাস্ট পাৰ্টিসিপল কিন্তু ইয়াত আহিব been অহাৰ লগে লগে ভাৰ্বৰ ing ফৰ্ম আহিব কাৰণ সেইটো কন্টিনিউয়াছ হলে ভাৰ্ব ing আহে পাৰফেক্ট হলে have বা has আহে গতিকে দুইটা মিলি পাৰফেক্ট কন্টিনিউয়াছ হ'ব সেইকাৰণে সাবজেক্ট হ'ব have has হ'ব তাৰ পিছত been হ'ব been বস্তুটো হৈছে be ভাৰ্বৰ past participle form এটো সকলো ভাৰ্ব লগত ভাৰ্বটো লাগিলে goe হওক কামে হওক ইটে হওক আৰু অন্যান্য বহুত ভাৰ্ব আছে সেইবিলাক ভাৰ্ব হওক তুমি যদি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ বা পাস্ট পাৰফেক্ট কন্টিনিউয়াছ যিয়ে লিখা been টো থাকিবই আৰু ভাৰ্বৰ লগত ing যোগ হ'ব এটোৱে হল ইয়াৰ বাক্য গাঁথনি সেন্টেন্স প্যাটাৰ্ন এতিয়া আমি অন্তিমখন তালিকালৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ 4 নম্বৰ তালিকাখন ফাৰ্স্ট পাৰসনত হ'ব I have been আমি go ভাৰ্বক লৈ কৰি আছিলো গতিকে I have been going ঠিক তেনেকৈ ফাৰ্স্ট পাৰসন প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰতো একেই হ'ব we have been going সেকেন্ড পারসন সিঙ্গুলার নাম্বার আর প্লুরাল নাম্বার দুইটাতে হে একই হ'ব পূৰ্বৰ লিখিয়া you have been going same হ'ব you have been going আৰু মন কৰিবলগীয়া বস্তুটো বা পাৰ্থক্যখিনি আহিব থাৰ্ড পাৰসনৰ সিঙ্গুলাৰ নাম্বাৰটো প্ৰতিবাৰে যেনেকৈ হৈ আহিছে ইয়াত হ'ব she বা he বা it have হোৱা নাই has হৈছে এবাৰ has been going কিন্তু থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ সেই আগৰ বাৰৰ দৰে একে ধৰণে they have been going মাত্ৰ পাৰ্থক্য বা অলপ সালসলনি যদি ঘটে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰতে প্ৰতিবাৰে ঘটি আহিছে তেনেহলে স্টুডেন্টস I am leaving you with this exercise মই তোমালোকক এই এক্সাৰসাইজটো কৰি এৰি গৈছো আইডেন্টিফাই the form of tense in the sentences তলৰ বাক্যকেইটা তোমালোকে কি টেন্সত আছে লিখিলেই হ'ব Biswa have done the work already Chandan is writing a paragraph Pranjal always climbs the stairs stairs মানে কি মই কওঁ stairs মানে হৈছে সিঁড়ি climb মানে কি গম পাইছা Students you have subscribed our channel এইকেইটা তোমালোকে কৰিবা বুলি আশা কৰিছো সলভ কৰিবা বুলি আৰু কমেন্ট সেকশনত নিশ্চয় এই সলিউশন বোৰ দিবা so thank you guys thank you for watching keep sharing keep watching